900 মান টেকেলি প্ৰস্তুত কৰিছোঁ যোৰহাট শিৱসাগৰ সৰুপথাৰ অঞ্চললৈ যাব প্ৰতিটো দাম নিৰ্ধাৰণ প্ৰত্যেকটোৱে দাম 150 টকাকৈ নিৰ্ধাৰণ কৰা হৈছে আৰু আঠাযুক্ত বুলি কয় আচলতে এবাৰ সুস্বাদিষ্ট কিয় আছিলে অন্য দৈতকৈ ভগামুখৰ দৈ আমাৰ ইয়াত মহটো মেলাকৈ চৰাবলৈ পাওঁ যে সকলো ধৰণৰ ঘাঁহটো খাবলৈ পায় সেইকাৰণে গাখীৰটো আঠাযুক্ত হয় আচলতে খনামুখৰ চিৰা আৰু ভগামুখৰ আঠা দৈ এটা বিশেষ সুনাম আছে আৰু এই ভোগৰ দিনত ভোগৰ উৎসৱত ভগামুখৰ আঠা দৈ প্ৰসাৰতা বহুতলৈ বিয়পি গৈছে ইয়াত দাঁতিকাষৰীয়া অঞ্চল গোলাঘাট সৰুপথাৰ শিৱসাগৰকে আদি কৰি বিভিন্ন ঠাইত ইয়াৰ প্ৰসাৰতা ক্ৰমে লাভ কৰিছে গতিকে সকলো আহক ভগামুখৰ আঠা দৈ সোৱাদ লওক কিয় আচলতে আঠা দৈ বা সুস্বাদিষ্ট প্ৰকৃততে ইয়াৰ যিবিলাক আমাৰ গৰু ম'হ বা জীৱ জন্তুৰ খাদ্য এই খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে দলনিৰ ঘাঁহৰ পৰা আদি কৰি সকলোবিলাক এটা সুস্থ বাতাবৰণত তেওঁলোকে চৰিবলৈ পায় বা ধৰক খাদ্যবিলাক ভাল তাৰ কাৰণে দৈটো ইয়াৰ ভাল বুলি জনা যায় কিমান টেকেলি প্ৰস্তুত কৰিছে আৰু প্ৰতিটো দাম প্ৰায় 900 মান টেকেলি প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ দাম প্ৰায় 150 বা 200ৰ ভিতৰত আমি নিৰ্ধাৰণ কৰিছোঁ আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট এনিভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি